সংসদৰ মজিয়াত যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অসাংবিধানিক শব্দ প্ৰয়োগ কৰি অপমান কৰাৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ। সংসদৰ মজিয়াত অসাংবিধানিক শব্দ প্ৰয়োগ কৰি বিৰোধী দলৰ উপদলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক কৰা অপমানৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে কালি পশ্চিমবংগৰ সাংসদ অভিজিৎ বন্দ্যোপাধ্যায়ে কৰা অসাংবিধানিক শব্দক লৈ যোৰহাট জিলা যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। বিজেপি সাংসদ মুৰ্দাবাদ, অভিজিৎ বন্দ্যোপাধ্যায় মুৰ্দাবাদ ধ্বনিৰে যোৰহাটৰ ৰাজপথ উত্তাল কৰি তোলে। গাংগুলী মুৰ্দাবাদ, সংসদত অসংসদী শব্দ ব্যৱহাৰ কৰা অভিজিৎ গাংগুলী মুৰ্দাবাদ, অশালীন আচৰণ ত্যাগ কৰক, বিজেপি মুৰ্দাবাদ, অশালীন আচৰণ ত্যাগ কৰক, বিজেপি মুৰ্দাবাদ। আপোনালোকে যেনে কালি সাংসদত পশ্চিমবংগৰ এজন বিজেপি সাংসদে অভিজিৎ গাংগুলী আমাৰ কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অসংসদীয় শব্দ ব্যৱহাৰ কৰিছে আৰু এই তেনে শব্দ অনাগত দিনত যাতে পুনৰ তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ বাবে আমি তেওঁলোকক সকীয়াই দিছোঁ আৰু বিজেপি দলকো সকীয়াই দিছোঁ। তেওঁলোকৰ যাতে আচৰণ সংযত কৰে, সংসদত তেওঁলোকৰ আচৰণ সংযত হওক। যিহেতু সংসদখনৰ পবিত্ৰ এখন সংসদ, সকলোৰে সংসদ, এই সংসদখনৰ গৰিমা তেওঁলোকে যাতে ৰক্ষা কৰে। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।